যোৰাবাটৰ 14 মাইলত অবৈধ গাহৰি ভৰ্তি ট্ৰাক জব্দ নীতি বহিৰ্ভূতভাৱে বহিৰাজ্যৰ পৰা সৰবৰাহ কৰিছিল গাহৰি সদৌ অসম গাহৰি পালক সন্থাই জব্দ কৰে ট্ৰাকখন উত্তৰ প্ৰদেশৰ পৰা গাহৰি কঢ়িয়াই আনিছিল ট্ৰাকখনে বহিৰাজ্যৰ পৰা গাহৰি সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত সোৱাইন ফিভাৰৰ আতংকৰ ফলত জাৰি কৰিছিল এছঅপি কিন্তু তৎসত্ত্বেও একাংশ অসাধু ব্যৱসায়ীয়ে বহিৰাজ্যৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি আছে গাহৰি সোনাপুৰ থানাৰ লগত যোগাযোগ কৰিছো তেখেতলোকে কয় বোলে তেখেতলোকৰ জুৰিডিকশ্যনৰ ভিতৰত নপৰে তেখেতলোকৰ এৰিয়া নহয় তাৰপিছত আকৌ এখন কি থানা কয় যোৰাবাট থানাৰ লগত কথা পাতিছো যোৰাবাট থানাই কয় আমাৰ এৰিয়া নপৰে তেতিয়াহ'লে কাৰ এৰিয়া পৰে এইটো যোৰাবাট থানাও যদি নপৰে সোনাপুৰ থানা এৰিয়াও যদি নপৰে কাৰ এৰিয়া পৰে তাৰমানে কিবা মিলিভকত আছে যদি মিলিভকত নাই তেতিয়াহ'লে তেখেতলোকে আহিব লাগিছিলে আমি 4টা বজাৰ পৰা ফোন কৰি আছো ইজনৰ পিছত ইজন ফোন কৰি আছো কিন্তু তেখেতলোকৰ কোনো হেৰি নাই নিশ্চয় কিবা নহয় কিবা এটা অংক আছে ইয়াত ভেটেনেৰী ডিপাৰ্টমেণ্টৰ মানুহক আমি কালি ৰাতিয়ে জনাই থোৱা আছে কিন্তু কালি ৰাতি তেখেতলোকে যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেইখিনি লোৱা নাই এতিয়াও আমি ফোন কৰি কিনে তেখেতলোকক জনোৱাৰ পাছত তেখেতলোকে আহি আছে এতিয়ালৈকে পোৱাহিয়ে নাই আমাৰ ইয়াতে যথেষ্টখিনি পালক ইয়াত গোট খাইছে আমি এই গাড়ীখন এই যিখন অবৈধভাৱে গাহৰি সৰবৰাহ কৰা যিখন গাড়ী অবৈধভাৱে যিখিনি গাহৰি ইয়াত আহিছে আৰু এই অবৈধভাৱে যিখিনি মানুহে এই অবৈধ ব্যৱসায়টো চলাইছে এই গোটেইখিনিৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি ইয়াৰ পৰা আঁতৰি